বাজার করবে না মাল সব ঘুরে দিচ্ছে গাড়ি সব ঘুরে দিচ্ছে বাঙাল বলে 50,000 টাকা কি সব গাড়ি মানুষ বলে দল কিনেছে গেছে জন্য আর কোলে নাটি দেখাবো আমি নিজে সবাই মাল দিলাম ওরা অসাবদ্ধ ও মাল করে দেওয়া হবে না তুই কি জানিস মানে আমি শুনা পালো মানে আমাৰ ইয়াৰ অসমৰ বেপাৰীবিলাকে যে মানকাচৰৰ বেকাৰীবিলাক গৈছিল পুৰা নাজিং বাজাৰ আৰু কি বাজাৰ ক'লে চাংখিনি বাজাৰ এই দুটা বাজাৰৰ মানে তাৰ আমাৰ যেটা গাৰো সম্প্ৰদায়ৰ মানুহ আছে মানে তাৰ পৰা এনজিঅ'ৰ মানুহবিলাকে উভতাই পঠাইছে একদম বিজনেছ কৰিব নিদিয়ে তো আমাৰ অসমৰ মানুহ নালাগে আমি নিজে নিজে বিজনেছ কৰিম আমাৰ এতিয়া কথা আমি এজন সচেতন ব্যক্তি হিচাপে ক'ব লগা হ'ল যে আমি গোটেইবিলাক ভাৰতীয় ক'ৰবাত যদি এটা দুৰ্ঘটনা হৈছে এটা আইন আছে প্ৰশাসন আছে এইবিলাক চাই ল'ব আমাক ইমান সাধাৰণ মানুহবিলাকে এইবিলাক হাৰাশাস্তি কৰিব নালাগে আমি মিলাপ্ৰীতিত থাকিব লাগে আমি গাৰো সম্প্ৰদায় আমি শিখ সম্প্ৰদায় হিন্দু মুছলমান বাঙালী এইবিলাক গোটেইবিলাক আমাক একেলগে মিলাপ্ৰীতি বিজনেছ কৰিব লাগে হয় মানুহৰ মাজত দুষ্কৃতি থাকে আমাৰ অসমীয়া মানুহৰ ভিতৰত আছে বঙালী মানুহৰ ভিতৰত আছে মাৰবাৰীতো আছে খ্ৰীষ্টানতো আছে বিভিন্ন ধৰণৰ মানুহ দুষ্কৃতি মানুহ থাকে নাথাকে নহয় এইটো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ কিন্তু কথা হ'ল যিবিলাক মানুহ দুষ্কৃতি কৰে কিন্তু আমাৰ এনেকৈ আমাৰ ভাল মানুহ বেপাৰী সাধাৰণ মানুহবিলাক হাৰাশাস্তি কৰিব নালাগে আমি মানে আপোনাৰ লগত মুঠতে জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ যে আমাৰ যিবিলাক বেপাৰী যায় সাধাৰণ মানুহবিলাক কাম কৰিব যায় সেইবিলাক মানুহ যাতে সুৰক্ষিত থাকিব লাগে মানে ইয়াত যাতে কোনো অসুবিধা নিদিয়ে ৰাস্তাত যদি কোনো অসুবিধা নিদিয়ে বজাৰত কোনো হাট বজাৰত কোনো অসুবিধা নিদিয়ে যিয়ে দুষ্কৃতি আছে সেই দুষ্কৃতিক আইনত যিটো শাস্তি হয় আমি বিচাৰোঁ তাৰ উপযুক্ত বিচাৰ হ'ব লাগে এইটো মেঘালয়ৰ মেটাৰ এইটো অসমৰ মেটাৰ নহয় এইটো যিটো ইনচিডেণ্ট এটা ঘটনা হৈ গ'ল এইটো মেঘালয় মানে মেঘালয়ৰ লগত হৈ গৈছে আমাৰ অসমত একো হোৱা নাই আজি অলপ মাৰপিট কৰিছে নেকি আমি শুনা পাতো মাৰপিট এনেকুৱা শুনা পোৱা নাই মানে যে দোকানবিলাক যে বহিব দিছে মানে এনে ধমকি দিছে যে আপোনালোকে গুচি যাওক নহ'লে মাৰিম আপোনালোকে ইয়াত গুচি যাবনে নাই এনে দুম দিছে দুম দিয়াৰ পৰা এটা সাধাৰণ মানুহ তোমাক আৰু কাজিয়া কৰি যোৱা নাই এটা ৰিটাৰ্ণ উভতি আহিছে আহি তোমালোকে থানাত এটা কিবা এফআইআৰ দিলে নেকি নাই না কেঁচা মাল লৈ গৈছিল এইবিলাক নষ্ট হৈ যাব কেঁচা মাল যিবিলাক নিছে এইবিলাক বহুত নষ্ট হৈ যাব বহুত লছ হৈ যাব এটা সাধাৰণ মানুহ হয়তো 500,000 টকা ইনকাম হয় এই দুখীয়া মানুহবিলাকে এই 500,000 টকা দি সংসাৰটো চলে এই এতিয়া আজিকালি ধৰক কমচে কম এটা বেপাৰী 10-15,000 টকা মাল ল'ব লগা হয় এই মালটো নষ্ট হৈ যাব এই পইচাটো আনহাতে আমাৰ 2 মাহ 3 মাহ সময় লাগিব কামে কৰোঁতে গতিকে যিবিলাক দুষ্কৃতিকা দিয়ে কুকৰ্ম কৰে সেইবিলাকৰ শাস্তি আমি বিচাৰোঁ এইটো আমি বিচাৰোঁ আমাৰ একদম শাস্তি হওক কিন্তু সাধাৰণ মানুহৰ ওপৰত এটা হাৰাশাস্তি হ'ব নালাগে এইটো মই বাৰ অনুৰোধ জনাইছোঁ যে আপোনালোকে মেঘালয় মানুহসকলক আমি এনজিঅ'কে অনুৰোধ জনাইছোঁ আপোনালোকে আমাৰ সাধাৰণ মানুহবিলাকক হাৰাশাস্তি নকৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত